মুখ্যমন্ত্ৰীৰ হাতত আছে তিনিখন এটিএম। হিমন্ত বিশ্ব শৰ্মাৰ তিনিখন অসমৰ মূল এটিএম এখন হ'ল মাৰ্গেৰিটা, এখন হ'ল কাৰ্বি আংলং আৰু এখন হ'ল ডিমা হাছাও। উমৰাংচুৰ ঘটনাৰ প্ৰতিক্ৰিয়া মহানগৰত। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব বিৰোধী। দুৰ্নীতি পৰায়ণ আৰু মিছলীয়া মুখ্যমন্ত্ৰীয়ে অসমক শাসন কৰি 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 অসমখনক ধ্বংসৰ মুখলৈ ঠেলি দিছে। বৃহস্পতিবাৰে AMDCৰ কাৰ্যালয় ঘেৰাও অসম সন্মিলিত মৰ্চাৰ আৰু AMDCৰ ভিতৰত প্ৰৱেশত বাধা দিয়াৰ পাছতেই আৰক্ষীৰে খণ্ডযুদ্ধ প্ৰতিবাদকাৰীৰ। কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলেও প্ৰৱেশ দ্বাৰৰ সন্মুখত প্ৰতিবাদী সভা বিৰোধী ঐক্যৰ। প্ৰতিবাদত অংশ লৈ অসম সন্মিলিত মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ দাবী, অবৈধ কয়লা সিন্ডিকেটৰ টকাৰে নিৰ্বাচন খেলে বিজেপিয়ে। সেয়ে উমৰাংচুৰ ঘটনাৰ দোষীক ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰীয়ে। আমি কণিকা হোজাই মুকলিকৈ ঘূৰি ফুৰিব পাৰিছে। এটা সামান্য কবিতা লিখি, সামান্য এটা প্ৰতিবাদ কৰি ছবি আঁকি পেলাই মানুহ ডেকা ল'ৰা জেলত সোমোৱাই ৰাখিছে এইজন হিমন্ত বিশ্ব শৰ্মাই। কিন্তু তেওঁ কণিকা আৰু গাৰ্লুচাৰ দৰে অপৰাধীক কিয় ৰক্ষণাবেক্ষণ দিছে তাৰ উত্তৰ আমাক লাগে, অন্যথা অসমৰ ৰাইজে তোমাক ক্ষমতাৰ পৰা চোঁচৰাই আনি ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ বাধ্য হ'ব। গতিকে আজি বেছি কথা কোৱাৰ সময় নহয়। অসমত সম্পদবোৰ বাহিৰত বিক্ৰী কৰি দিছে আৰু ইয়াত যিবোৰ সম্পদ আছে তাৰ লুণ্ঠন প্ৰক্ৰিয়াৰ নেতৃত্ব লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ পৰিয়ালৰ বাবে ক'ত মাটি দখল কৰা নাই, ক'ত কি তেওঁ কৰা নাই, কিমান ব্যৱসায় কৰিছে, কিমান ২ নম্বৰী পইচা ঘটিছে আৰু সেইবোৰ লৈ তেওঁ লেতেৰা ৰাজনীতি, বেয়া ৰাজনীতি, অসমৰ বাবে ক্ষতিকাৰক ৰাজনীতিত তেওঁ লিপ্ত হৈছে। প্ৰতিবাদত অংশ লৈ সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈও আক্ৰমণাত্মক মুখ্যমন্ত্ৰী আৰু শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে। শাসকীয় বিজেপি চৰকাৰ আৰু AMDC লিমিটেডৰ প্ৰত্যক্ষ ছত্ৰছায়াতেই উমৰাংচুসহ ৰাজ্যৰ বিভিন্ন স্থানত কয়লাৰ অবৈধ বেহা অব্যাহত থকাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ। কয়লাৰ কেলেংকাৰীৰ মূল চাবিকাঠি অসমৰ মুখ্যমন্ত্ৰীৰ হাতত আছে। সেইকাৰণে এই বিষয়টো মানুহৰ মাজত বিভ্ৰান্ত কৰিবৰ কাৰণে সদায় মিছা মিছা কথাৰ আশ্ৰয় লৈছে। কেতিয়াবা কৈছে যে কল খনন চৰকাৰী কয়লা খনিত মানুহৰ মৃত্যু হোৱা বুলি, কিন্তু চৰকাৰী কয়লাৰ খনন কেৱল মাত্ৰ 4খনে কল ফিল্ড আছে। কোনো কাৰণত উমৰাংচুত এনেকুৱা ধৰণৰ কয়লাৰ খনন চৰকাৰীভাৱে হোৱা নাই। এই অবৈধ খননত পৰা যিসকল ব্যক্তি তেওঁলোকৰ যিসকল পৰিয়ালক তেওঁলোকে ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰীক ক'ব কৈছোঁ যে আপোনাৰ পৃষ্ঠপোষকতাত, আপোনাৰ নেতাৰ পৃষ্ঠপোষকতাত চলি থকা অবৈধ কয়লা সিন্ডিকেট তাৎক্ষণিকভাৱে বন্ধ কৰিব লাগে। একেই অভিযোগ ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইনৰ দাবী, মুখ্যমন্ত্ৰীৰ হাতত আছে তিনিখন এটিএম। মাৰ্গেৰিটা, কাৰ্বি আংলং আৰু ডিমা হাছাও মুখ্যমন্ত্ৰীৰ এটিএম। হিমন্ত বিশ্ব শৰ্মাৰ তিনিখন অসমৰ মূল এটিএম এখন হ'ল মাৰ্গেৰিটা, এখন হ'ল কাৰ্বি আংলং আৰু এখন হ'ল ডিমা হাছাও। এই তিনিখন এটিএম যদি বন্ধ কৰিব লাগে, এই যে অবৈধ যি পইচা, খনিৰ পইচা, অবৈধ কয়লাৰ চিণ্ডিকেটেৰে যি চৰকাৰ চলাইছে, যদি এই কাৰ্য বন্ধ কৰিব লগা হয় তেতিয়াহ'লে 26ত এই বিজেপি চৰকাৰক উৎখাত কৰিব লাগিব আৰু এই দেৱলাল গাৰ্লুচা, এই কণিকা হোজাই, এই হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা উৎখাত কৰি ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব। এতিয়া অসমত স্বামী পত্নীৰ লুণ্ঠন চলিছে, দিছপুৰত এজন স্বামী পত্নীৰ লুণ্ঠন চলিছে, ইপিনে ডিমা হাছাওত এজন স্বামী পত্নীৰ লুণ্ঠন চলিছে। ইফালে 2 পত্নীৰ প্ৰসংগৰেও চৰম কটাক্ষ ৰাইজৰ দলৰ নেতাগৰাকীৰ। হিমন্ত বিশ্ব শৰ্মাৰ পত্নী যদি ৰাস্তাৰে যায় তেতিয়া দুইফালে ছাতিৰে ঢাকি লৈ যাব লাগিব, কাৰণ ক'ৰবাত যদি খালী মাটি দেখা পায় তেওঁক মাটিখিনি লগা হয়। সেইকাৰণে কৈছোঁ যে এই যি দুৰ্নীতি, এই যি লুণ্ঠন, এই মুকলি লুণ্ঠন আৰম্ভ হৈছে চিণ্ডিকেটৰ নামত, এই লুণ্ঠন বন্ধ কৰিবলৈ হ'লে ৰাইজে একত্ৰিত হ'ব লাগিব। আজি বিৰোধী শক্তিয়ে আজি সকলোৱে ঐক্যবদ্ধভাৱে বিহুৰ পিছদিনাখন, যোৱাকালিলৈকে ভোগালী বিহু আছিল,
অসমৰ প্ৰতিখাৱন অসমৰ সন্মান ভোগালী বিহুৰ পিছদিনাখন এতিয়াও বিহু শেষ হোৱা নাই গ্ৰাম্য অঞ্চলত কিন্তু সকলো ৰাইজ আহি আজি উপস্থিত হৈছে কাৰণ ৰাইজ বিতুষ্ট হৈছে এই একে সময়ত বৃহস্পতিবাৰৰ প্ৰতিবাদত অংশ লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ অভিযোগ বেছি আজি কয়লাৰ কেলেংকাৰী কয়লা খননৰ দুষ্কাৰ্য চলি আছে কাৰ্বি আংলঙত তাতকৈ বেছি চলি আছে মাৰ্ঘেৰিটাত 4টা চৰকাৰী তাতে অনুমতিপ্ৰাপ্ত খননৰ স্থল আছে যদিও আজি বিভিন্নভাৱে ৰেড হোল মাইনিঙৰ ব্যৱস্থাটো মাৰ্ঘেৰিটাত চলিছে কাৰ্বি আংলঙত চলিছে ডিমা হাছাও জিলাত চলিছে আৰু এই সমস্ত দুষ্কাৰ্যৰ একজনেই নায়ক এই নায়কজন হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই আজি ডিমা হাছাওৰ পৰা কাৰ্বি আংলঙৰ পৰা মাৰ্ঘেৰিটাৰ পৰা শ কোটি টকা প্ৰতিদিন তেওঁ সংগ্ৰহ কৰে তেওঁৰ পুঁজিলৈকে আহে বিৰোধী ঐক্য অসম সন্মিলিত মৰ্চাৰ প্ৰতিবাদত অংশ লয় অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ নেতৃত্বই APHLCৰ দাবী এতিয়াও কাৰ্বি আংলঙত চলি আছে অবৈধ কয়লাৰ মুকলি খনন এইটো কয়লা চেণ্ডিকেট মানে ইলিগেল মাইনিং যিটো হৈ আছে এইটো বহুত দিন পৰা কাৰ্বি আংলঙত হৈ আছে এতিয়া ডিমা হাছাও যোনটো ইছ্যু ওলাইখিনিয়ে কাৰ্বি আংলঙকে অকণমান ভয় আছে কিছুমান কয়লা বহুত ষ্টকে ৰাখিছে এতিয়া ছাপ্লাই কৰিবই নোৱাৰিলে এইবিলাক নিউজ ওলাৰ কাৰণে চ' আমি এটা এজেণ্ডাত আজি আহিলোঁ যে এই ইলিগেল যোনটো মাইনিং হৈ আছে এইটো ষ্টপ হ'ব লাগিব আৰু ইলিগেল মাইনিং যোনটো কেনেকৈ ইয়াত অফিচ পৰাও ডাইৰেকশ্যন পোৱা দি আছে এই অফিচাৰ কাৰণে এনকুৱাৰী কৰিখিনি ছাছপেণ্ড কৰিব লাগে অফিচৰ পৰা টাৰ্মিনেট কৰিব লাগিব কাৰণ এইটো এলাউড কৰাৰ কাৰণে ডিমা হাছাও আমাৰ লাইফটো গুচি গ'ল আমাৰ পাব্লিক লেবাৰৰ লাইফ গুচি গ'ল অন টপ অফ ডেট আমাৰ কাৰ্বি আংলঙটোতো বেছি দেৰি নহয় কাৰণ ডিমা হাছাও যোনটো হৈ আছে আনাদাৰ বেছি শ্বৰ্ট টাইমত কাৰ্বি আংলং এনেকুৱা এটা হৈ যাব কাৰণ তাতো ইলিগেলি এনেকুৱা হৈ আছে আনপ্লান একো ছিষ্টেমেটিক হোৱা নাই ডকুমেণ্টছ নাইকৈ কৰি আছে লুকাই চুৰ কৰি আছে তেতিয়াহ'লে ছিষ্টেমেটিক নাথাকিব এইটো কাৰণে কাৰ্বি আংলঙতো এটা এনেকুৱা ডাঙৰ ইনচিডেণ্ট হৈ যাব ইনকামিং ফিউচাৰ যদি ষ্টপ নকৰে চিফ মিনিষ্টাৰে যদি এনেকুৱা চাই থাকক তুলিৰাম ৰংহাং যদি এনেকুৱা চাই থাকক দেৱলাল গাৰ্লছা যদি এনেকুৱা চাই থাকক তাৰ ৱৰ্কাৰ্ছ BJP ৱৰ্কাৰ্ছ হওক সিহঁতে কাৰণে যদি এইবিলাক ইলিগেলি কাম কৰিব দি থাকে তেতিয়াহ'লে কাৰ্বি আংলঙো এনেকুৱা ইনচিডেণ্ট দেৰিকৈ এনেকুৱা হৈ যাব নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট